ফাৰ্ষ্ট তোমালোকক কণ্টিনিউটি আৰু ডিফাৰেঞ্চিয়েবিলিটি বুলি যিটো 5 নম্বৰ যিটো চেপ্টাৰ আছে তাৰ ওপৰত মই ক'ম তাৰ কণ্টিনিউটি যিটো পাৰ্ট আছে ফাৰ্ষ্ট 5.1 ইউনিটত বা তোমাৰ অসমীয়াত কোৱা হয় এইটো অবিচ্ছিন্নতা সেইখিনিৰ ওপৰত আজি অলপ ডিসকাস কৰিম ঠিক এইখিনি বস্তু জনাৰ কাৰণে তোমালোকক ইম্পৰ্টেন্ট হ'ব তোমালোকে ফাৰ্ষ্ট ইয়াৰ পাইছা যিখিনি তোমাৰ ৰিলেশন ফাংশন বা সম্বন্ধ আৰু ফলন আৰু যেটো আমাৰ সীমা বা লিমিট এই বস্তুখিনিৰ কনসেপ্টখিনি অলপ লাগিব আৰু তোমালোকক লাগিব ইনইকুৱেলিটি বুলি যেটো এটা চেপ্টাৰ আছিল তোমালোকৰ ইনইকুৱেলিটি সেই চেপ্টাৰটো অলপ কনসেপ্টখিনি লাগিব অসমীয়াত কোৱা যায় এটো অসমিকাৰ কিছু কনসেপ্ট লাগিব তে মই একদম স্টাৰ্টিংৰ পৰা গৈছো ফাৰ্ষ্ট ইয়াৰৰ কিছু কথা মই একেলগে লিংকটো আনি ফেলে মই একেলগে কৰি দিছো তে প্ৰথম আমি স্টাৰ্টিং হৈছিল আমাৰ সংহতিৰ পৰা এটা সংহতি তে সংহতি কি আছিল কিছুমান বস্তুৰ তোমাৰ কি আছিল থুপ কিছুমান আছিল তে কেনেকুৱা বস্তুৰ থুপ আছিল তে তাত এটা নিৰ্দিষ্ট এটা ধৰ্ম থাকিব এটা নিৰ্দিষ্ট ক্যাৰেক্টাৰ থাকিব এটা বা বিভিন্ন কিছুমান ক্যাৰেক্টাৰ আমি লম সেই ক্যাৰেক্টাৰ কিটা থকা আমি বস্তুবিলাক লম লৈ ফেলে এই গোটেই কিটাকে আমি কি বুলি কম এটা থুপ হিচাপে লম আৰু তাক আমি সংহতি বুলি কম তাত কিন্তু এটা কথা আছে যে কেনেকুৱা বস্তু লম যে যিবিলাক আমি ধৰ্ম লম তাত সুনিৰ্দিষ্ট হ'ব লাগিব বা ওয়েল ডিফাইন্ড বুলি কোৱা যায় ইংলিছত যেটো যে ওয়েল ডিফাইন হ'ব লাগিব প্ৰত্যেকটো বস্তু অলস আৰ ওয়েল ডিফাইন্ড অবজেক্টস মানে যিখিনি আমাৰ বস্তুখিনি আমি ডিফাইন কৰিব পাৰো বা তাৰ এটা নিৰ্দিষ্ট সূত্ৰ দিব পাৰো তে তাৰ পিছত আমি কি কৰিম সম্বন্ধ আৰু ফলনৰ যোৱাৰ আগত সংহতিৰ যেটো কাৰ্টেজীয় গুণফল আছিল যে কাৰ্টেছিয়ান প্ৰডাক্ট তে মই এইখিনি কৈ দিছো যে এটা মই যিকোনো এটা সংহতি A ললো তাত কিছুমান মৌল আছে 1 2 3 বুলি ললো আৰু এটা সংহতি B ললো তাত মৌল আছে A B মই সৰু দুটা সংহতি লৈছো বা সেটস দুটা লৈছো যে তাৰ কাৰ্টেছিয়ান প্ৰডাক্ট A cross B কাৰ্টেছিয়ান প্ৰডাক্ট তে কেনেকে ইয়াত অৰ্ডাৰ পেয়াৰ বুলি কোৱা যায় ক্ৰমিক জোড় 1A 1B 2A 2B 3A 3B এইটো হল তোমাৰ দুটা সংহতিৰ কাৰ্টেজীয় গুণফল বা কাৰ্টেছিয়ান প্ৰডাক্ট তে ইহতৰ যিকোনো এটা উপসংহতিক আমি কি বুলি কম এটা সম্বন্ধ বুলি কম এটা ৰিলেশন বুলি কম ইয়াৰ যিকোনো এটা উপসংহতি ইয়াৰ যিকোনো উপসংহতি ধৰা 1A ললো তাৰ পিছত 2A ললো 3A ললো এটো হল তোমাৰ ৰিলেশন তে আমাৰ যেটো এৰো ডায়াগ্ৰাম বুলি কম যে এৰো ডায়াগ্ৰামত সজালে কি হ'ব যে এটো এটা A এটো B এত মৌল আছে 1 2 3 বিট আছে A B তে ইয়াত কেনেকে কানেকশন হৈছে যে 1A এৰ লগত কানেকশন কৰিছে 2A এৰ লগত কানেকশন কৰিছে আৰু 3O এৰ লগত কানেকশন কৰিছে তে A আৰু B ৰ মাজৰ সম্বন্ধটো কেনেকুৱা যে এৰ প্ৰত্যেকটো এলিমেন্টে কাৰ লগত কানেকশন কৰিছে কাৰ লগত সম্বন্ধ কৰিছে B ৰ A মৌলটোৰ লগত সম্বন্ধ কৰিছে তে ইয়াৰ পৰা আমাৰ নেক্সট সম্বন্ধৰ পিছত এটা স্পেশাল টাইপ বুলি কোৱা যায় যে ৰিলেশনৰ এটা স্পেশাল টাইপৰ ফাংশন যেটো সম্বন্ধ আছিল সম্বন্ধৰ এটা বিশেষ সম্বন্ধক আমি ফলন বুলি কম তে ফলন কেনেকুৱা কৈছিলো মই যে ইয়াৰ এটা সংহতিৰ A আৰু B দুটা সংহতি লৈছো তে ইহতৰ মাজত এটা সম্বন্ধক আমি ফলন বুলি কম ফাংশন কেনেকুৱাকে যদি ইয়াৰ এটা মৌলৰ কাৰণে ইয়াত যদি এটা মৌল আছে তাত আমি ইয়াত দুটা এনেকুৱাকে ফাংশন পাব নোৱাৰো fx2 তাৰ মানে এটাৰ কাৰণে আমি দুটা আমি ভ্যালু পাব নোৱাৰো
তোমালোকে আগতে পাইছা গ্ৰাফ তোমালোকে সৰুতে শিকিছা এইবিলাক 9 10 তে শিকিছা গ্ৰাফ যে তাত কেনেকুৱা আছিল যে এটা xৰ এনেকুৱাকে থাকে y ইকুৱেল টু সামথিং টুৱাইস x প্লাস 1 এনেকুৱা টাইপত কিছুমান লিখা থাকে যে তাৰ xৰ এটা ভ্যালুৰ কাৰণে y ৰ আমি এটা ভ্যালু হে পাম আৰু ইয়াতো এই y টো একচুয়ালি কি হয় fx ফাংশন অফ xৰ ফলন তে xৰ ফলনে এক্সাষ্ট এটো মানে কানেকশনটো কেনেকুৱাকে xৰ লগত fxৰ বা xৰ লগত y ৰ কেনেকুৱা কানেকশন সেই বস্তুটো হৈছে ফলন তে ইয়াত ফলন কেতিয়া বুলি কম আমি যদি xৰ এটা ভ্যালুৰ কাৰণে আমি fxৰ এটা ভ্যালুৱে পাম দুটা ভ্যালু নাপাম বা তিনিটা ভ্যালু নাপাম সদায় এটাৰ কাৰণে এটা তেনেকুৱা টাইপৰ সম্বন্ধক আমি কি বুলি কম ফাংশন বুলি কম বা আমি কি বুলি কম ফলন বুলি কম তেনেকুৱা টাইপৰ ৰিলেশনক আমি কি বুলি কম ফলন ফাংশন বুলি কম ঠিক আছে এতিয়া নেক্সট আমাৰ কথাটো আহিব যে এই ফাংশনটো আমি গম পালো যে ফাংশনৰ পিছৰ স্টেপটো আছিল তোমালোকৰ এটা ফলনৰ বা এটা ফাংশনৰ লিমিট বা সীমা এটা ফাংশনৰ লিমিট বা সীমা যে এইটো কেনেকুৱা বস্তু লিমিট বা সীমা ফাংশনটোৰ লিমিটটো কেনেকুৱা তে এনেকাকে আমি এৰো ডায়াগ্ৰামৰ হিচাপে আমি যদি চাব যাও যে ইয়াত এটা মূল x আছিল আৰু তাৰ কাৰণে f এটা ফাংশন আছিল আৰু তাৰ কাৰণে ইয়াত আমি পাম এটা fx তে এই ফলনটোৰ সীমা বুলি ক'লে কেনেকুৱা যদি x মূলটো বা এৰ x মূলটো c লৈকে টেন্স কৰে c লৈকে যাব বিচাৰে if x tends to c then fx tends to something l যদি x tends to c আৰু তেতিয়া fx tends to যদি l হয় তেতিয়া কি বুজাব f ফলনটোৰ x tends to c হলে তাৰ সীমা কি হ'ব l আৰু ইয়াক এনেকুৱাকে লিখা যায় limit of fx x tends to c is equal to l something এটা এলিমেন্ট এটা ভ্যালু এটা পাম আমি যেতিয়া x এটো ডোমেইনৰ এলিমেন্ট আদি ক্ষেত্ৰৰ এলিমেন্টটো যেতিয়া c লৈকে যাব বিচাৰে তেতিয়া fxৰ ভ্যালুটো কোক লৈকে যাব বিচাৰে জকে লৈকে যাব বিচাৰে হেতুৱে হ'ব তোমাৰ ইয়াৰ সীমা বা লিমিট আৰু এইটো লিমিটটো স্থিত কেতিয়া হ'ব যেতিয়া আমাৰ দুয়োফালৰ পৰা এটা বস্তুক লৈকে যায় এনেকুৱা কথা যে আমি যদি গ্ৰাফত যদি চাও এইটো x আৰু এইটো y is equal to fx তাৰ মানে আমি y axisত fx ৰ ভ্যালু বিলাক লিখিছো ইয়াত c পইণ্টটো আছে তাৰ মানে x ৰ ভ্যালুটো যেতিয়া c লৈকে যায় fx ৰ ভ্যালুটো তেতিয়া এইটুক লৈকে যাব লাগিব fx ৰ ভ্যালুটো এখিনি কি হ'ব fc বা তোমাৰ যেটো কি হ'ব হাইটটো l যেতিয়া x টু c লৈকে যায় আৰু fx ৰ ভ্যালুটো যেতিয়া l হয় এইখিনি হ'ব তোমাৰ c পইণ্টত সীমা বা লিমিট তে এটো তোমালোকে এতিয়া ফটকে ধৰিব নোৱাৰিবা কাৰণ এটো ক্লিয়াৰলি দেখা পোৱা গৈছে যে এইখিনি ইয়াক লৈ গলে এইখিনি সেম আহিব কিন্তু গ্ৰাফ অনুযায়ী তোমাৰ এই বস্তুটো ডিফাৰেন্সটো আহিব ধৰা এনেকুৱাকে কাৰ্ভডাল যদি এই সিস্টেমত থাকে এই সিস্টেমত থাকিলে এটা পইণ্ট সেম পইণ্টৰ ওপৰত আছে এটো যদি মই টানি দিও সেম পইণ্ট এটো c পইণ্ট x ইকুৱেল টু c পইণ্ট যে x টু লেফট সাইডৰ পৰা গলে x টু c পোৱা লৈকে ইয়াৰ হাইটটো কিমান আহিব এইখিনি আৰু যেতিয়া ৰাইট সাইডৰ পৰা এইখিনি লৈ আহিবা তেতিয়া তাৰ হাইটটো কিমান আহিব এইখিনি গতিকে এই বস্তু দুটাত ডিফাৰেন্সটো পোৱা গৈছে বুজি পাইছা নহয় এইখিনি যেটা পইণ্ট এটা লবা তেতিয়া তাৰ হাইটটো কিমান হ'ব এইটো লৈ আহিব আৰু ইয়াৰ যেটা কাখৰ পইণ্টটো লবা তেতিয়া তাৰ হাইটটো এইখিনি হ'ব তাৰ মানে দুটাৰ মাজত ডিফাৰেন্স দুটা আহিল ধৰা এইটো তোমাৰ fc1 লিলো আৰু এইটো fc2 দিলো যে দুটা ভ্যালু বেলেগ পাইছা এনেকুৱা ক্ষেত্ৰত কি লিমিটটো তোমাৰ স্থিত হোৱা নাই লিমিটটো এক্সিষ্ট কৰা নাই দুফালে বেলেগ আহি গৈছে যে এইখিনিত তোমাৰ ডিসকন্টিনিউয়াস তোমাৰ এই
মানে তোমাৰ অবিচ্ছিন্নতাৰ বস্তুটো এইখিনিৰ পৰাই তোমাৰ আহিব পিছত মই কৈ আছো তাৰ কাৰণে আমি এটা এক্সাম্পল এটা লম তে লিমিটৰ কথা গ'ল এটা মেইন তোমাৰ বস্তুটো আহিব এবাৰ কন্টিনিউটি তে তাৰ কাৰণে আমি এক্সাম্পল এটা লম তে কন্টিনিউটিটো জনাৰ আগত তোমালোকে এটা বস্তু জানিব কন্টিনিউটি মিনিংটো কি তোমাৰ অবিচ্ছিন্নতা অসমীয়া অবিচ্ছিন্নতা বুলি কয় তাৰ মানে কি তে কত বিচ্ছিন্ন হ'ব নোৱাৰে কোনো জায়গাতে বিচ্ছিন্ন হ'ব নোৱাৰে বিচ্ছিন্ন হলে এটো তোমাৰ কি বুলি ক'ব ডিসকন্টিনিউয়াস মানে কবাত বিচ্ছিন্ন হৈ গৈছে তে কবাত তুমি অবিচ্ছিন্ন হোৱাটো বিচৰাতকে তুমি যদি কাৰ্ভডালত চোৱা বা বক্ৰডালত চোৱা কবাত তোমাৰ ভাগ হৈ গৈছে নেকি কাৰ্ভডাল যদি ভাগ হৈ গৈছে তাৰ মানে কি হি বিচ্ছিন্ন নহয় বা সেই বিন্দুটো তোমাৰ কি হৈছে বিচ্ছিন্ন যদি তোমাৰ ভাগ হৈ গৈছে তাৰ মানে কি অবিচ্ছিন্ন নহয় বা যিটো বিন্দুত ভাগ হৈ গৈছে সেই বিন্দুটোত হ'ব তোমাৰ বিচ্ছিন্নতাৰ বিন্দু তে মই এটা এক্সাম্পল এটা লম এটা উদাহৰণ এটা লম fx is equal to 1 লৈছো আৰু 2 লৈছো if x greater than equal to 1 if x less than equal 1 তে আমি এতিয়া x equal to 1 পইণ্টত x equal to 1 পইণ্টত আমি ফাৰ্স্ট লিমিটটো চেক কৰিম কেনেকুৱা হ'ব তে তাৰ কাৰণে তোমালোকে গ্ৰাফত চালে বেছি সুবিধা হ'ব আমি ফাৰ্স্ট লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড লিমিট চাম তে ইয়াত x লিখিম আৰু তলত fx দুখন চাৰ্ট লাগিব আমাক এইটো বাৱতীয়া সীমা আৰু সহতীয়া সীমাৰ কাৰণে এটো লেফট হ্যান্ড লিমিট বুলি কোৱা যায় বাৱতীয়া সীমা আৰু ৰাইট হ্যান্ড লিমিট বুলি কোৱা যায় আমাৰ সহতীয়া সীমা x fx তে পইণ্ট কিছুমান লম মই তে ফাৰ্স্ট তোমাৰ x equal to মই 1 পইণ্টটো ললো x equal to 1 তাৰ কাৰণে fx ৰ ভ্যালু কিমান পাম 1 তাৰ পিছত লম আমি 1 তকৈ অলপ ডাঙৰ পইণ্ট ধৰা 1.1 দিলো তেতিয়াও কিমান পাম 1 তকৈ যিকোনো ডাঙৰ সংখ্যাৰ কাৰণে fx ৰ ভ্যালুটো সদায় 1 হৈ যাব 1.01 ৰ কাৰণে কি হৈ যাব ই 1 হৈ যাব তে যিমানে কাকচাপি যোৱা 1.001 তাৰ কাৰণেও ই 1 হৈ যাব তে এতিয়া আমাৰ অলপ ডাঙৰ পইণ্ট লৈছো মই 2 লৈছো 2 ৰ কাৰণে কি পাম 1 পাম 3 লৈছো তাৰ কাৰণে আমি 1 পাম তাৰ মানে কি বুজাইছে ইয়াৰ পৰা কি বুজাইছে যে লিমিট of fx x tends to 1 negative মানে x ৰ ভ্যালুটো বাওফালৰ পৰা সৰি এটো লিমিট পজিটিভ লিখব লাগিব তো ৰাইট হ্যান্ড লিমিট লৈছো যেতিয়া x ৰ ভ্যালুটো সোফালৰ পৰা 1 ৰ কাকচাপে তেতিয়া fx ৰ ভ্যালুটো কোক লাগি যায় 1 ক লাগি যায় আৰু যেতিয়া মই এতিয়া ইটো চাম এবাৰ 1 তকৈ সৰু চাম ধৰা 0.9 তাৰ কাৰণে পাবা 2 0.99 তাৰ কাৰণেও 2 পাবা 0.999 তাৰ কাৰণেও 2 পাবা তেনেকে তোমাৰ 0 লম তাৰ কাৰণে 2 পাবা -1 লম তাৰ কাৰণে 2 পাবা তেনেকুৱা টাইপৰ ভ্যালু বিলাক পাম তে ইয়াৰ পৰা কি বুজি পালা যেতিয়া তোমাৰ বাওফালৰ পৰা 1 ৰ কাকচাপিছে তেতিয়া fx ৰ ভ্যালুটো 2 এনেকৈ আহি গৈছে তাৰ মানে 2 ৰ কাকচাপিছে এইটো the limit of fx x tends to 1 negative is equal to 2 তে ইয়াত বুজি পালা যে যেতিয়া x to 1 ৰ কাকচাপে সো সাইডৰ পৰা কাকচাপিলে ভ্যালুটো আমি পাওঁ 1 মানে লিমিটটো পাওঁ সীমাটো পাওঁ 1 আৰু বাও সাইডৰ পৰা কাকচাপিলে লিমিটটো বা সীমাটো পাওঁ 2 তাৰ মানে দুটা সহতীয়া সীমা আৰু বাওতীয়া সীমা বা ৰাইট হ্যান্ড লিমিট আৰু লেফট হ্যান্ড লিমিট দুটা আমি ডিফাৰেন্ট পাইছো মানে এইটো পাইছো যে লিমিট অফ fx x tends to 1 positive is not equal to limit of fx x tends to 1 negative
x টেন্ডছ টু 1 নিগেটিভ তে হেতুৰ কাৰণে কি হয় x ইকুৱেল টু 1 পইণ্টত এই ফলনটো কি হয় স্থিত নহয় তে আমি যদি গ্ৰাফিক্যালিও চাওঁ এই বস্তুটো পাওঁ আমি মেইন গ্ৰাফিক্যালি চালে তোমালোকে কন্টিনিউটিৰ কনসেপ্টটো পাই যাবা অবিচ্ছিন্নতাৰটো পাই যাবা তে এইকেইটা পইণ্ট যদি আমি গ্ৰাফত বহাব চাওঁ তে x ৰ ভ্যালু 1 ললো 2 ললো 3 ললো 1 2 3 তেতিয়া fx ৰ ভ্যালুটো কি পাম তেতিয়া fx ৰ ভ্যালুটো কি পাম x ইকুৱেল টু 1 ৰ কাৰণে আমি কি পাম fx ৰ ভ্যালুটো 1 পাম x ইকুৱেল টু 2 ৰ কাৰণে x ইকুৱেল টু 1.1 ৰ কাৰণে চালো একদম কাষৰ পইণ্ট তাতেও 1 পাম 1.001 ৰ কাৰণে তাতেও 1 পাম তে অলপমান দূৰত লৈছো মই পইণ্ট বিলাক তে এবাৰ x ইকুৱেল টু 2 ৰ কাৰণেও 1 পাম 3 ৰ কাৰণেও 1 পাম তাৰ মানে এনেকে জিমানে x তকৈ ডাঙৰ ভ্যালু পোৱা fx ৰ ভ্যালুটো 1 হৈ যাই থাকিব তে এই কাৰ্ভডাল আমি পাম আৰু ইফালে এবাৰ ৰাইট হ্যান্ড লেফট হ্যান্ড লিমিটৰ কাৰণে যদি চোৱা যে 1 তকৈ সামান্য সৰু তাৰ কাৰণেও তুমি কি পাইছা তাৰ কাৰণে কি পাইছা এটো 2 পাইছা 0 ৰ কাৰণে কি পাইছা 2 পাইছা -1 ৰ কাৰণে কি পাইছা -1 ৰ কাৰণে কি পাইছা 2 পাইছা তাৰ মানে কি বুজি পালা কিন্তু 1 ৰ কাৰণে পাবা নেকি 2 নোপোৱা তে তাত আমি এনেকে গোল কৰি দিছো এইখিনিত 40 কৰি দিছো এইখিনি পুৰা আৰু এইটো আমি গোল কৰি দিছো তাত খালি ৰাখি দিছো এই কাৰ্ভডাল আমি পাম তে চোৱা দুডাল কাৰ্ভ এই পইণ্টত চোৱা এই পইণ্টত কি হৈ গৈছে যে দুডাল কাৰ্ভ বিচ্ছিন্ন হৈ গৈছে বেলেগ বেলেগ হৈ গৈছে গতিকে এই পইণ্টটোতে আমি কি হ'ব ডিসকন্টিনিউয়াস হ'ব বা বিচ্ছিন্নতাৰ বিন্দু হ'ব এই পইণ্টটো x ইকুৱেল টু 1 বিন্দুটো আৰু এই কাৰ্ভডাল চাব গলে যে এডাল বিচ্ছিন্ন কাৰ্ভ তে ইয়াত এটা পইণ্ট পাইছো কেতিয়াবা হয়তো এনেকুৱাকেও পাব পাৰা যে আৰু একডাল থাকিল এনেকুৱাও পাব পাৰা মানে বিভিন্ন তোমাৰ বিচ্ছিন্নতাৰ বিন্দু থাকিব পাৰে কাৰ্ভ এডালৰ কিন্তু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথাটো হ'ল x ইকুৱেল টু 1 পইণ্টতে ই বিচ্ছিন্ন বাকি যদি তুমি x ইকুৱেল টু 2 পইণ্ট চোৱা যে দুফালে আছে দুফালে আছে তোমাৰ গতিকে এই পইণ্টত কিন্তু কাৰ্ভডাল বিচ্ছিন্ন নহয় বিচ্ছিন্ন হৈছে অকল কত x ইকুৱেল টু 1 পইণ্টত ইফালে বেলেগ একডাল কাৰ্ভ গৈছে ইফালে বেলেগ একডাল কাৰ্ভ গৈছে কিন্তু এটুত যদি চোৱা দুফালে আছে গতিকে তোমালোকে গম পালা যে বিচ্ছিন্ন বুলি ক'লে তুমি গম পাবা যে কাৰ্ভডালত কোনবাটো পইণ্টত কাৰ্ভডাল বেলেগ বেলেগ ভাগ হৈ গৈছে তে হেতুই হল তোমাৰ অবিচ্ছিন্নতা আৰু তোমাৰ যেটো বিচ্ছিন্নতা আছিল এই কথাখিনি তে তাৰ আমাৰ ফৰ্মুলা হিচাপে চাব গলে যে আমি এটা ফলনক এটা বিন্দুত অবিচ্ছিন্ন বুলি কেতিয়া কম এটা ফাংশনক আমি কন্টিনিউয়াস বুলি কেতিয়া কম এটা পইণ্ট এটা যিকোনো এটা ডোমেইনৰ যিকোনো এটা পইণ্টত আমি কন্টিনিউয়াস বুলি কেতিয়া কম যেতিয়া আমাৰ কি হয় যে লিমিট of fx x tends to c is equal to fc এই বস্তুটো তোমালোকে যেতিয়াই পোৱা এটো if and only if condition যদি এই কন্ডিশনটো কবাত দেখা পোৱা তাৰ মানে কি কবা তুমি x equal to c পইণ্টত f ফলনটো কন্টিনিউয়াস বা অবিচ্ছিন্ন তে f is continuous at x equal to c বা তোমালোকে যদি লিখাই থাকে f is continuous at x equal to c x equal to c বিন্দুত f অবিচ্ছিন্ন বুলি দিয়াই থাকে তুমি কি বুজি পাবা যে এই কন্ডিশনটো তোমাৰ এইখিনি আমাৰ স্যাটিসফাই কৰিব বা এইখিনি তোমাৰ এই ধৰ্মটো তোমাৰ মানি চলিব তে ইয়াত আমি তিনটা বস্তু থাকে এইটো ফাৰ্স্ট যদি ইকুৱেল হ'ব লাগে প্ৰথম কথাটো হ'ল এই লিমিটটো এই সীমাটো স্থিত হ'ব লাগিব বা এক্সিষ্ট কৰিব লাগিব যে এক্সিষ্ট কৰিব লাগিলে তাত লেফট হ্যান্ড লিমিট অফ fx x tends to c negative is equal to limit of fx x tends to c positive এই বস্তু দুটা ফার্স্ট ইকুৱেল হ'ব লাগিব তেতিয়া আমি এই বস্তুটো পাম তে লিমিটটো x = c পইণ্টত এক্সিষ্ট কৰিব আৰু এই ভ্যালুটো তোমাৰ কাৰ সমান হ'ব fc ৰ সমান হ'ব x = c পইণ্টত fc ৰ ভ্যালুটো মানে c ৰ ফলনৰ মান ফাংশনাল ভ্যালুৰ কি হ'ব ইকুৱেল হ'ব লাগিব তোমালোকে হৈ এটু দেখাব লাগিব বা এটু মেইন বস্তু
কেতিয়াবা তোমাৰ লেফট হ্যান্ড ৰাইট হ্যান্ড লিমিট লোৱাৰ কেতিয়াবা প্ৰয়োজন নহয় তেতিয়া ডাইৰেক্ট লিমিট লৈ ফেলে দেখাব লাগিব আৰু কেতিয়াবা তোমাৰ এই দুয়োটা বস্তু দেখাবৰ প্ৰয়োজন হয় এটা পইণ্টত তে এইটোৱে হল তোমাৰ মেইন অবিচ্ছিন্নতাৰ তোমাৰ ফৰ্মুলা বা সূত্ৰ যেটো আছিল তে x = c পইণ্টত এটা ৰিয়েল ফাংচন বুলি ক'ব লাগিব কাৰণ ইয়াত আমাৰ যিখিনি ফাংচন আমাৰ কনসিডাৰ কৰা যাব এইখিনি গোটেইখিনি ৰিয়েল ফাংচনে হ'ব তে এই ৰিয়েল ফাংচন f is continuous at a point x = c of its domain if and only if this is এটা বাস্তৱ ফলন f ক ইয়াৰ আদি ক্ষেত্ৰৰ এটা বিন্দু x = c অবিচ্ছিন্ন বুলি কোৱা হ'ব যদি আৰু যদিহে if and only if যদি আৰু যদিহে এইখিনি মানি চলে এই কন্ডিশনটো মানি চলে তে এইটো হল এটা বিন্দুত অবিচ্ছিন্নতাৰ সূত্ৰ এটা বিন্দুত আমি অবিচ্ছিন্ন বুলি এতিয়া কেনেকৈ আমি কম এটা কথাটো হল আমি এই x = মই এই মাত্ৰ কৈছো যে x = c পইণ্টটো কাৰ পইণ্ট আছিল ডোমেইনৰ পইণ্ট আছিল এটো f ফাংচন এটো ডোমেইনৰ x = c এটা পইণ্ট আছিল বা আদি ক্ষেত্ৰৰ এটা বিন্দু আছিল x = c যে এই ফলনটো গোটেই ফলনটোক যদি অবিচ্ছিন্ন ফলন বুলি ক'ব লগা হয় যে আদি ক্ষেত্ৰৰ প্ৰত্যেকটো বিন্দুতেই কি হ'ব লাগিব ই অবিচ্ছিন্ন হ'ব লাগিব আমি জাস্ট ইয়াত এটা বিন্দুৰ কাৰণে কৈছো কিন্তু ইয়াত কি হ'ব যে আদি ক্ষেত্ৰৰ যদি প্ৰত্যেকটো বিন্দুতে ই অবিচ্ছিন্ন হয় তেতিয়া আমি কি কম যে এই ফলনটোক এটা অবিচ্ছিন্ন ফলন বুলি কম এ কন্টিনিউয়াস ফাংচন এ ফাংচন দিস ফাংচন ইজ said to be continuous if it is continuous at every point of its domain a function is said to be continuous if it is continuous at every point of its domain ta mane adi khettor prottektu bindute i obichinno hobo lagibo aru eta ase tumar everywhere continuous mane hokolote tumar obichinno te etu bostu ki tumar jitu real number jitu bastob সংখ্যাৰ সংগতি আছে যদি এটা ফলন বাস্তৱ সংখ্যাৰ প্ৰতিটো বিন্দুতে বা প্ৰতিটো মানৰ বাবে যদি অবিচ্ছিন্ন হয় বা কন্টিনিউয়াস হয় দেন ইট ইজ সেড টু বি এভরিওয়্যার কন্টিনিউয়াস বা সকলো বিন্দুত ই অবিচ্ছিন্ন হ'ব তো এইখিনি আছিল তোমাৰ কন্টিনিউয়াস ইয়াত দুটাই মাত্ৰ ফৰ্মুলা আছে যে এটা হল তোমাৰ এটা বিন্দুত কন্টিনিউয়াস এটা বিন্দুত অবিচ্ছিন্ন আৰু এটা হল তোমাৰ কোড continuous function মানে ডোমেইনৰ প্ৰত্যেকটো বিন্দুতে অবিচ্ছিন্ন তাত মই লগতে আৰু এটা কথা কৈ থৈ দিও যে এটা বিন্দুত তুমি অবিচ্ছিন্নটো দেখালা কিন্তু আদি ক্ষেত্ৰৰ প্ৰত্যেকটো বিন্দুত অবিচ্ছিন্ন কেনেকৈ দেখাবা হেতু এটা তোমাৰ কথা থাকিল তুমি জাস্ট ফৰ্মুলাটো একে হ'ব তে অবিচ্ছিন্নটো প্ৰত্যেকটো বিন্দুত কেনেকৈ দেখাবা তে তাৰ আমাৰ টেকনিকটো কেনেকুৱা যে আদি ক্ষেত্ৰৰ এটা আৰবিটাৰি পইণ্ট এটা চলক এটা মান এটা লম হেতু x = c বুলি লম এটা তে তাৰ পিছত এই c টোৰ কাৰণে যদি এই c বিন্দুটোৰ কাৰণে যদি ফলনটো অবিচ্ছিন্ন হয় কন্টিনিউয়াস হয় দেন ইট ইজ সেড টু বি এ কন্টিনিউয়াস ফাংচন তাৰ মানে যিকোনো এটা ডোমেইনৰ এলিমেন্টৰ কাৰণে ই যদি কন্টিনিউয়াস হয় then it is said to be a continuous function এই ফলনটোক আমি অবিচ্ছিন্ন ফলন বুলি কম বা কন্টিনিউয়াস ফাংচন বুলি কম তে তাত আৰু বেলেগ কৰিব লগা নাই জাস্ট তুমি ধৰোতে এটা ডোমেইনৰ এনি পইণ্ট ল'ব লাগিব আৰবিটাৰি পইণ্ট c এটা ল'ব লাগিব বা যিকোনো তুমি ল'ব পাৰা c a যেনেকুৱাকে যিকোনো এটা ল'ব পাৰা হেতু পইণ্টত যদি অবিচ্ছিন্ন হয় হেতু পইণ্টত যদি কন্টিনিউয়াস হয় তেন্তে গোটেইখিনিতে তোমাৰ ফলনটো কন্টিনিউয়াস বুলি আমি ক'ব পাৰিম এটা নেক্সট আৰু এটা কথা আছে আমি দুটা ফাংচন ললো দুটা কন্টিনিউয়াস ফাংচন ললো অবিচ্ছিন্ন ফলন ললো f আৰু g দুটা কন্টিনিউয়াস ফাংচন বা অবিচ্ছিন্ন ফলন তে তাতো তোমাৰ কি হ'ব যদি দুটা এনেকে কন্টিনিউয়াস ফাংচন হয় অবিচ্ছিন্ন ফলন হয় তে ইয়তৰ যেটো যোগফল হ'ব এডিশন f + g সাবট্ৰাকশন বা মাইনাস তোমাৰ বিয়োগ f - g প্ৰডাক্ট f * g আৰু ডিভিজন f/g যত any element gx তোমার not equal to 0 কারণ তলৰটো আমাৰ 0 হলে আনডিফাইন হৈ যাব যে এইকিটা ফাংচন তোমাৰ কি হ'ব কন্টিনিউয়াস ফাংচন হ'ব বা অবিচ্ছিন্ন ফলন হ'ব এটো মোস্ট ইম্পৰ্টেন্ট আমি বহু ক্ষেত্ৰত আমি কিবা কন্টিনিউয়াস দেখাব লাগিলে এইখিনি বস্তু ইউজ কৰিব পাৰিম আমি f + g f - g f * g আৰু f/g আৰু এটা বস্তু আছে কম্পোনেন্ট অফ ফাংচন
দুটা ফলনৰ সংযোজন এটুক আমাৰ লিখা যায় FOG GOF এই দুটা বস্তু কি হ'ব কন্টিনিউয়াস হ'ব তে ইয়াৰ অলপ মই কৈ দিছো কেনেকুৱাকে একটা এক্সাম্পল দিছো ধৰা fx = x লিখিলো আৰু gx = sin x লিখিলো তে এটা মই যদি f of g whole x উলিয়াও তাৰ মানে কি হ'ব f whole gx = তে f whole gx sin x নহয় তো মডুলাস x দিলো এটা বেছি হেই হ'ব fx = মডুলাস x gx = sin x তে এবাৰ কি হ'ব gx ৰ জায়গাত আমাৰ কি আছে sin x আছে এইটো দিলো sin x fx = মডুলাস x gx = sin x তে f of gx মানে f whole gx মানে সেকেন্ড টু ভিতৰত থাকিব তে gx ৰ ভ্যালু কি আছে sin x এটা fx = মডুলাস x পাইছো তাৰ মানে x ৰ জায়গাত কি আহিল এবাৰ sin x আহিল গটিকে এইখিনি হ'ব মডুলাস sin x বা তেনেকে g of f যদি উলিয়া যায় কেনেকৈ হ'ব যে g টু বাইৰত থাকিল আৰু সেকেন্ড টু g of f of x তাৰ মানে সেকেন্ড টু থাকিব fx ভিতৰত থাকিব এটা fx ৰ ভ্যালু কি পাইছা মডুলাস x তে ইয়াত gx মানে আছিল sin x x ৰ জায়গাত আহিল মডুলাস x গটিকে sin মডুলাস x গটিকে এটো হল f of g of x আৰু g of f of x যদি f আৰু g যদি কন্টিনিউয়াস হয় তেন্তে ইহতৰ সংযোজনটো f of g আৰু g of f কন্টিনিউয়াস হ'ব তে এইখিনি বস্তু তোমালোকৰ বিহে বেলেগ একো নাই এইখিনি দুটাই ফৰ্মুলা আছে একদম ইজি বস্তু মই জাস্ট এটা এক্সাম্পল কৰি দিছো কেনেকৈ কৰা যায় মই যিকোনো এটা ফাংচন লৈছো fx = 5x - 3 তে তাত মই এটা পইণ্ট লৈছো x = 2 পইণ্টত মই কন্টিনিউটি চেক কৰিম বা অবিচ্ছিন্নতা আমি হ'ব হয়নে নাই আমি চেক কৰিম তে মই দিয়ে দিছো x = 2 তে তাত ফার্স্ট আমি কি উলিয়াম এনে আমাৰ ফৰ্মুলাটো আছিল যদি x = 2 পইণ্টত কন্টিনিউয়াস হ'ব লাগে বা অবিচ্ছিন্ন হ'ব লাগে তেতিয়া এই বস্তুটো স্যাটিসফাই কৰিব লাগিব এই বস্তুটো ইকুৱেল হ'ব লাগিব লিমিট অফ fx x টেন্ডস টু c জায়গাত আহিব 2 আৰু ইফালে f2 এইখিনি ইকুৱেল হ'ব লাগিব এইখিনি যদি ইকুৱেল হয় তাক x = 2 পইণ্টত f ফলনটোক আমি অবিচ্ছিন্ন বুলি কম and f is said to be continuous at x = 2 so now limit of fx x tends to 2 ডাইরেক্ট আমি বহাব পাৰিম লিমিট তা কি হ'ব লিমিট x tends to 2 5x - 3 তে ইয়াত x ৰ ভ্যালু আমি ডাইরেক্ট বহাব পাৰিম কাৰণ ইয়াত ইনফিনিটি বা তেনেকুৱাকে আনডিফাইন্ড নলাই গতিকে 5 * 2 - 3 তে 10 - 3 7 আৰু ইফালে ডাইরেক্ট f2 = কি হ'ব 5 * 2 - 3 same result 7 তাৰ মানে কি পালো আমি limit of fx x tends to 2 = f2 তাৰ মানে কি f is continuous at x = 2 তাৰ মানে x = 2 বিন্দুত f ফলনটো অবিচ্ছিন্ন হ'ল মই লিখি দিয়া নাই আৰু x = 2 বিন্দুত f ফলনটো অবিচ্ছিন্ন মেইন এই বস্তুটো তুমি দেখাব লাগিব ইয়াত তোমাৰ লিমিট হয়তো কেতিয়াবা হতিয়া সীমা বাহতিয়া সীমা বা লেফট হ্যান্ড রাইট হ্যান্ড লিমিট উলিয়াব লগা হ'ব পাৰে কিছুমান ক্ষেত্ৰত সবতে নহয় কিছুমান ক্ষেত্ৰত আমি ল'ব লাগিব এতিয়া এইবিলাকত তোমাৰ পলিনোমিয়াল ফাংচন বা তোমাৰ বহুপদৰাশী ফলনত এনেকৈ ডাইৰেক্ট তুমি ইউজ কৰিব পাৰিবা প্ৰায়ভাগ বা যেতিয়া তোমাৰ ফাংচনটো তোমাৰ এনেকৈ যেতিয়া ভাগ হৈ নাথাকে ভাগ হৈ থকা মানে কি কেনেকুৱা এইবিলাক এনেকুৱা টাইপৰ ফাংচন যে fx = তোমাৰ x if x greater than equal to 0 minus x if x less than equal to 0 ইয়াত তোমাৰ দুটা ভাগ হৈ আছে কন্ডিশন ওয়াইজ x greater than 0 কাৰণে বেলেগ আছে less than 0 কাৰণে বেলেগ আছে এনেকুৱা ক্ষেত্ৰত আমি লেফট হ্যান্ড ৰাইট হ্যান্ড আমি ল'ব লগা হ'ব বা তাতো কথা আছে সবতে নহয় কিছুমান ক্ষেত্ৰতে আমি বাহতিয়া বা হতিয়া আমি এইখিনি বস্তু ল'ব লগা হ'ব আদারওয়াইজ আমি ডাইরেক্ট লিমিট ইউজ কৰিম তে এইখিনি বস্তু
নেক্সট ক্লাছত আমি বাকীকেইটা আমি বাকী কুৱেশ্যনো কৰিম আৰু বাকীখিনিও আমি শিকিম